প্ৰশ্নটো কিন্তু সকলোৰে মনত প্ৰশ্নটো উদয় হৈয়ে থাকে যে মই এটা ৰিগত হেল্ল' গাইজ গুড মৰ্ণিং ৱেলকাম বেক টু মাই ব্ৰেণ্ড নিউ ব্লগ। আৰু দেখিছে আজি ওপৰলৈ আহিলোঁ কাৰণ বতৰটো খুবেই বেয়া, মানে কুঁৱলী পৰি আছে আৰু খুব ঠাণ্ডা, সেইকাৰণে পথাৰ ফালে যোৱা নাই। আৰু আপোনালোকে কালি নতুন টপিকৰ ওপৰত আজি ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে খুব জানিবলৈ বিচাৰি আছিলে এই টপিকটোৰ ওপৰত। আৰু গতিকে আপোনালোকে থাম্বনেইলখন চাই ইতিমধ্যে গমেই পাইছে যে কিহৰ ওপৰত আজি ভিডিঅ'টো বনাবলৈ গৈ আছোঁ। বেছি দেৰি নকৰি ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু আজি ডিউটিলৈও যাবলৈ হৈ গ'ল মোৰ টাইম, আৰু কাৰণ মই এইবাৰ 7 দিন বেছিকৈ ডিউটি কৰি থৈ আহিছিলোঁ অভাৰ টাইম, সেইকাৰণে আজি যাবলগীয়া হৈছে। আৰু ইমান হিম পৰি আছে নহয়, আৰু তাত গৈ কেনেকুৱা ধৰণৰ কি জব চলি আছে সেইবিলাক দেখাম বাৰু, কিন্তু আজি সেই টপিকটোৰ ওপৰত আলোচনা কৰিম, আপোনালোকক ক'বলৈ চেষ্টা কৰিম। আৰু সেই টপিকটো হৈছে যে এটা ৰিগত কাম কৰিবলৈ কিমান এক্সপিৰিয়েঞ্চ লাগে। আপুনি যদি এটা পোষ্টৰ পৰা আন এটা পোষ্টলৈ ওপৰলৈ যাবলগীয়া হয়, মানে আপগ্ৰেড হ'বলগীয়া হয়, প্ৰমোশ্যন পাবলৈ কিমান বছৰ এক্সপিৰিয়েঞ্চ লাগে, তাকে আপোনালোকক ক'বলৈ চেষ্টা কৰিম। ভিডিঅ'টো সেইকাৰণে স্কিপ নকৰাকৈ শেষৰলৈকে চাই থাকিব। আৰু সেই প্ৰশ্নটো কিন্তু সকলোৰে মনত প্ৰশ্নটো উদয় হৈয়ে থাকে যে মই এটা ৰিগত কাম কৰিবলৈ কিমান এক্সপিৰিয়েঞ্চ লাগে, কেইবছৰ এক্সপিৰিয়েঞ্চ লাগে, মানে কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ হ'লে ভাল হয়। তো সেইবিলাক কুৱেশ্যন সকলোৰে আহে, মোৰো আহিছিলে। তো সেইটোৰ বিষয়ে অলপ ক'বলৈ চেষ্টা কৰিম। আপুনি যদি একেবাৰে ফ্ৰেছাৰ্ছ হয়, তেতিয়াহ'লে আপুনি এটা ৰিগত গৈ এজ এ ফ্ৰেছাৰ্ছ হিচাপে ট্ৰেইনিঙত সোমাই মেলি আপোনাৰ মানে প্ৰায় 3 বছৰ যদি এক্সপিৰিয়েঞ্চ হয়, তেতিয়াহ'লে আপুনি এটা ৰিগত সোমাবলৈ কোনো ধৰণৰ অসুবিধা নহয়। আপুনি যদি 3 বছৰ এক্সপিৰিয়েঞ্চ, আৰু 3 বছৰ বহুত, 3 বছৰত মানে বহুতখিনিয়ে কাম আপুনি শিকিব পাৰে যিকোনো পোষ্টত হওক। গতিকে 3 বছৰ এক্সপিৰিয়েঞ্চ লাগে এটা ৰিগত কাম কৰিবৰ কাৰণে, আৰু প্ৰায় তেনেকুৱা ধৰণৰ হয়, মানে 3 বছৰ এক্সপিৰিয়েঞ্চ হ'লে ভাল হয়। আৰু তো আপোনালোকৰ এই এক্সপিৰিয়েঞ্চ পেপাৰখন, মানে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখনৰ ওপৰত এই মানে কিমান বছৰ কি পাম, এইটো ডাউট ক্লিয়াৰ হ'ল বুলি ভাবিছোঁ। যদি হ'ল তেতিয়াহ'লে নেক্সট কমেণ্টটোলৈ আগবাঢ়োঁ নে কি কয়। নেক্সট কমেণ্টটো এইটো হৈছে যে কিছুমানে সুধি আছে মোক, দাদা মই বায়'ডাটা দি থৈ আহিলোঁ, 3 মাহ 4 মাহ হ'ল, মোক মতা নাই, একো খবৰো পোৱা নাই, এনেকুৱা ধৰণৰ কমেণ্ট কৰি আছে। চব যিসকলে বায়'ডাটা দি থৈ আহিছে তেওঁলোকক কৈছোঁ, তেওঁলোকে যদি অকল বায়'ডাটাখন দি মেলি যদি ঘৰত বহি থাকে, একো কাম নহ'ব। চিধা কথা, একোৱেই কাম নহ'ব। কাৰণ অকল সেই অফিচটোত য'ত আপুনি দি থৈ আহিছে, তাত অকল আপোনাৰে বায়'ডাটা পৰি থকা নাই, হাজাৰ আজিকালি বায়'ডাটা পৰি থাকে। কাৰণ জানে আজিকালি এটা যদি কাম পাবলৈ ইমান টান, ইমানেই কঠিন হৈ পৰিছে। সেইকাৰণে আপুনি যদি ক'ৰবাত যদি বায়'ডাটা দি থৈছে, আপুনি ঘনে যাওক, য'ত দি আছিলে তাক সোধক, ফোন নম্বৰ লৈ আহিছে যদি ফোন কৰক, কেনেকুৱা কি হৈছে, কিমান আগবাঢ়িছে, সেইবিলাক মানে জানে। আৰু নিজৰ কিবা এটা পাবলৈ কিবা এটা হেৰুৱাব লাগিব, অকণমান কথা পাতিব লাগিব, খবৰ লৈ থাকিবলৈ হৈছে নাই। তো আপুনি যদি বায়'ডাটাখন দি পেলাই যদি ঘৰত বহি আছে, মোক মাতিব আৰু সময়ত মাতিব, এনেকৈ যদি থাকে নহয়, সেই কোম্পানীটোত ল'ৰা সোমাই অলৰেডি ফুল হৈ আপুনি থাকি যাব, নেপাব। সেইকাৰণে আপুনি যদি বায়'ডাটা দি থৈ আছে, তেতিয়াহ'লে খবৰ খাতি লওক। খবৰ খাতি নলৈ যদি ঘৰত বহি থাকে, তেতিয়াহ'লে আপোনাৰ বায়'ডাটা তেনেকৈয়ে পৰি থাকিব, আৰু কেইদিনমান পাছত আপোনাৰ বায়'ডাটা গৈ ডাষ্টবিনত পৰিবগৈ। তেনেকুৱাই হয় আৰু অফিচবিলাকত জানেই। আৰু আজিৰ ভিডিঅ'টোৰ একেবাৰে শেষৰ কমেণ্টটো ল'বলৈ চেষ্টা কৰিছোঁ। এজনে সুধিছে যে মেকানিকেল মানে কামবিলাক কেনেকুৱা আৰু কেনেকুৱা ধৰণৰ হয়। যদি ইয়াৰ ওপৰত মই ভিডিঅ' বনাই থোৱা আছে, কিন্তু যদি আকৌ ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাওক। আৰু সুধিছে যে তেওঁ মেকানিকেলত কষ্ট কেনেকুৱা। চব কষ্টটো কি কামত নাই, অকল এনেকুৱা ডিলিং ৰিগৰ কষ্ট বুলিয়ে নহয়, চবতে কষ্ট আছে। আৰু আপুনি সুধিছে মেকানিকেলৰ কষ্ট কেনেকুৱা, সেই কামবিলাক একেই আৰু, কাম মানে কষ্টই। আৰু ডিলিঙত যদি কাম কৰে, মেকানিকেলত হওক, ইলেক্ট্ৰিচিয়ানত হওক, যদি আপোনাৰ ইনষ্ট্ৰুমেণ্ট যদি বেয়া হয়, ৰ'দ হওক, বৰষুণ হওক, ধুমুহা হওক, আপুনি কাম কৰিবই লাগিব, মানে সেই বস্তু ঠিক কৰিবই লাগিব। তো কষ্টই আৰু কি কৰিব, আৰু সকলো কামতে কষ্ট আছে। তো বুজি পাইছে কথাষাৰ।
আৰু আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু মোৰ বস্তু অকণ পেকিং চেকিং কৰিবলৈ বাকী আছে গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আৰু কিবা টপিকৰ ওপৰত ভিডিঅ' লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব আৰু অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় অসম আৰু মোৰ চেনেলটোলৈ নতুনকৈ আহিছে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব যাতে বেলেগেও আপোনাৰ বাহিৰে আৰু বেলেগেও যাতে মোৰ ভিডিঅ'বোৰ চাই অলপ হ'লেও মানে উপকৃত হওক বুলি ভাবোঁ জয় অসম।